নমস্কাৰ মেথছ কেবিকে চেনেললৈ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 নগাঁও ডিষ্ট্ৰিক্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে আমি সেই কুৱেশ্যন পেপাৰখিনি আমি সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন কুৱেশ্যন পেপাৰ আৰু বিশেষকৈ মেথছ আৰু ছায়েন্সক আমি বেছি প্ৰাধান্য দিয়া হয় এই চেনেলৰ যোগেদি আৰু আমি ইয়াৰ কুৱেশ্যন পেপাৰবিলাক সলভ কৰি পেলাই আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছোঁ আপোনালোকে যথেষ্টখিনি মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পায় আমাক কেনেকুৱা পাইছে বা কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক প্ৰয়োজন বোধ কৰে আমাক কমেণ্ট কৰি জনাব আমি আপোনালোকৰ সেই অসুবিধাবিলাকক সুবিধা কৰি পেলাই আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি সদায় আগ্ৰহী হৈ থাকিম আমি আহকচোন বাৰু আজি কুৱেশ্যন পেপাৰখনৰ মাজলৈ আমি আগবাঢ়োঁ প্ৰথম কুৱেশ্যনত দিয়া হৈ আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল সুধিছে আৰু একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে আমি সকলোৱে জানো এইটো হৈছে কুৱেশ্যন নম্বৰ বি কি হ'বগৈ 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো ঠিক আছে আমি পিছৰ কুৱেশ্যনত আমি আগবাঢ়িছোঁ a to the power m a to the power n অৰ মান to the power 0 আছে তো ইয়াৰ মানটো কেনে হ'ব সুধিছে আৰু ইয়াৰ মানটো আমি সদায় জানো যে যিকোনোটা সংখ্যাৰ ওপৰত যদি 0 থাকে any to the power 0 যদি 0 থাকে ইয়াৰ অলৱেজ কি হয় গৈ ইয়াৰ ৰিজাল্টটো হ'ব 1 ওকে দেন ইয়াৰ ৰিজাল্টটো কি হ'ব গৈ ইয়াৰ ৰিজাল্টটো হ'ব 1 ওকে আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ 50%ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব খুজিছে 50% যদি ভগ্নাংশত প্ৰকাশ কৰোঁ 50% মানে হৈছে আপোনাৰ 50 আউট অফ 100 ওকে যদি কাটাকটি কৰোঁ কেনে হ'বগৈ 1/2 ঠিক আছে ওকে কেনে হ'বগৈ এ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব আমি নেক্সট কুৱেশ্যনটো কৰিছে যে এটা বস্তুৰ কিনা দাম 2100 টকা আৰু 10% লাভত বিক্ৰী কৰিলে বেচা দাম কেনে হ'ব খুজিছে এতিয়া চাওক লাভত বিক্ৰী কৰিছে লাভত বিক্ৰী কৰাৰ লগে লগে বস্তুটো কি হৈ যাবগৈ 110 টকা হৈ গ'ল হয়নে 100 টকা বস্তুটো কিমান টকা বস্তুটো 100 টকা বস্তুটো এতিয়া 2100 টকাত কিনা বস্তুটো কেনে হ'ব দুটা শূন্য আমি কাটি দিলোঁ 2100 যদি এইটো মাল্টিপ্লাই কৰোঁ কেনে হ'বগৈ 0 1 3 2 2 3 1 0 এতিয়া অপশ্যন নম্বৰ কেনে হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ কৈছে কি ব্ৰেকেটত দিয়া আছে কি 2√3 প্লাছ √5 ইনটু 2√3 মাইনাছ √5 দিয়া হৈ আছে আৰু এইটো যদি কৰিব লগা হয় আমি কেনেকৈ কৰিম জানেনে আমি যে a প্লাছ বি ইনটু a মাইনাছ বি এটা ফৰ্মুলা জানো এটা কি আছিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আছিলে এতিয়া যদি মই যে a স্কোৱাৰ কৰিবলৈ যাওঁ কি হ'বগৈ 2√3 স্কোৱাৰ মাইনাছ কেনে হ'বগৈ √5 স্কোৱাৰ কেনে হ'বগৈ ইয়াত চাওক এই যেতিয়া এনেকুৱা ধৰণৰ স্কোৱাৰ থাকে তুমি কি জানা এই প্ৰথম নাম্বাৰটোক আমি স্কোৱাৰ কৰিব লাগে আৰু ৰুটক স্কোৱাৰ কৰিব লাগে চাওক 2 যদি মই স্কোৱাৰ কৰোঁ কেনে হ'বগৈ 4 আৰু √3 স্কোৱাৰ কৰিলে কেনে হ'বগৈ 3 মাইনাছ এটা হ'বগৈ 5 4 3 কেনে হৈ গ'ল 12 5 এইটো কেনে হ'বগৈ 7 আমাৰ আনচাৰটো হ'ব কিমান 7 তে অপশ্যন নম্বৰ ক'ত আছে গৈ অপশ্যন নম্বৰ এ 7 হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ তলৰ কোনটো পৰিমেয় সংখ্যা হয় সুধিছে আৰু আমি এটা বস্তু জানো যে পৰিমেয় সংখ্যা সদায় কি কয় তাৰ ৰিজাল্টটো কি হৈ যাবগৈ এটা পজিশ্যনত ষ্টপ হৈ যায় ঠিক আছে আৰু বা সেম নাম্বাৰ ৰিপিট হৈ থাকে তাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ বা ৰুট অভাৰ থাকিলেও তাৰ ভিতৰত যদি পাৰফেক্ট স্কোৱাৰ নম্বৰ থাকে বা পূৰ্ণবৰ্গ সংখ্যা নম্বৰ থাকে তেতিয়াহ'লে সি কি হৈ যায় পৰিমেয় সংখ্যা হয় এতিয়া যদি আমি চাবলৈ যাওঁ যে ইয়াত কি দিয়া আছে এই নম্বৰখন কি দিছে √150 দিয়া আছে চ' ই কোনো কাৰণত হ'ব নোৱাৰে ই অপৰিমেয় সংখ্যা আৰু এইটো সেম নাম্বাৰ ৰিপিট হৈ থকা নাইকিয়া চ' ই হ'ব নোৱাৰে প্ৰায়টো কোনো কাৰণত পৰিমেয় সংখ্যা নহয় তে অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব কিহৰ কাৰণে কাৰণ 0756 ষ্টপ হৈ গ'ল ন সেইটো কাৰণে ওকে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ a প্লাছ √b a মাইনাছ √b কিমান হ'ব সুধিছে এইটো সেম একেটা কথাই আমি অলপ আগত কৈছিলোঁ যে a প্লাছ b ইনটু a মাইনাছ b হ'লে কি হ'বগৈ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয় তো ইয়াত যদি মই a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বুলি কৈ দিওঁগৈ ইয়াত a স্কোৱাৰ মাইনাছ b মানে কেনে আহিব √b স্কোৱাৰ a স্কোৱাৰ মাইনাছ ইয়াত কেনে হ'বগৈ b ওকে তো a স্কোৱাৰ মাইনাছ b হ'ব আৰু এইটো এটা ফৰ্মুলাই হয় আচলতে কিতাপত দিয়াই হৈ আছে a স্কোৱাৰ মাইনাছ b তে কোনটো হ'বগৈ অপশ্যন নম্বৰ চিটো হ'ব ঠিক আছে অপশ্যন নম্বৰ চিটো ইয়াত শুদ্ধ হ'ব আমি নেক্সট 8 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ এটা ভেলু অফ 2 টু দি পাৱাৰ 1/3 আৰু 4 টু দি পাৱাৰ 1/3 বুলি কৈছে এতিয়া কথাটো কেনেকৈ জানেনে এই চাব 2 টু দি পাৱাৰ 1/3 আছে আৰু ইফালে 4 টু দি পাৱাৰ 1/3 আছে 4 মানে কেনে হ'বগৈ 2 স্কোৱাৰ হ'ব 2 স্কোৱাৰ বাই 1/3 এতিয়া যদি মই চাওঁ 2 টু দি পাৱাৰ 1/3 ডট এই 2টো মই ৰাখিলোঁ ওপৰ পাৱাৰটোতো কি হ'বগৈ 2/3 হৈ যাব দেখিছেনে বাৰু যদি বেছকেইটা যদি ছেম হয় ওপৰ পাৱাৰকেইটা কি হয় প্লাছ হৈ যায় তে 2 যদি পাৱাৰ কেনে হ'বগৈ 1/3 প্লাছ যদি মই 2/3 কৰিবলৈ যাওঁ তে কেনে হ'বগৈ 2 টু দি পাৱাৰ
মই আকৌ এবাৰ কৈ দিছোঁ এইখিনিলৈকে বুজি পাই আছোঁ অ'কে ইয়াৰ পিছৰ লাইনটো পৰা চাওক দিব এলচিএম কেনেকৈ 3 আহিব ইয়াত 1 + 2 আহিব মানে কি 3 হৈ গ'ল 3/3 মানে কি 1 মানে 2 হ'বগৈ এনচাৰটো অপশ্যন কি হ'বগৈ অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ ইয়াত কি আছে চাওকচোন 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা হ'ল খুজিছে এতিয়া চাওক এনেকুৱা ধৰণৰ সংখ্যা আহিলে একদম আমাৰ শ্বৰ্ট ট্ৰিক্সটো কি জানেনে কালাৰটো চেঞ্জ কৰি ল'ব ৰ'ব অ'কে অঁ ঠিক আছে অ'কে এতিয়া চাব আমি 3 আৰু 4 মাজত আমাৰ যে সোধে যে কি বুলি কয় যে 3টা পৰিমেয় সংখ্যা দিয়া হৈ আছে তো ইয়াত কি উলিয়াব দিছে তো এতিয়া চাব হা 3 আছে আৰু 4 আছে যদি মই প্ৰথম অপশ্যন নম্বৰ এইটো 5 যদি মই 2 ডিভাইড কৰোঁ কেনে হ'ব 2.5 হ'ব অবভিয়াছলি 3 আৰু 4 মাজত নহয় চ' ই কেঞ্চেল কৰি দিয়ক তাত ইয়াত চাওকচোন যদি মই 7 ডিভাইড কৰোঁ 12 কেনে হ'ব 1 পইণ্ট চামথিং হ'ব কাৰণ 1 পইণ্ট চামথিং কিবা ওলাই যাব কাৰণ 14 হ'লেহে 2.2 আহিব হয়নে এইফালে যদি চাবলৈ যাওঁ কেনে হ'ব 11 12 হ'লেহে 3 হ'ব এইটো কি হ'ব 2.9 চামথিং কিবা কিবি এনেকৈ আহি যাব চ' এইকেইটা হোৱা চান্স একেবাৰে নাইকিয়া হ'ব কোনটো বিটো কিয় কাৰণে চাওক 13/4 মানে কিমান যে 12লৈকে হ'ব কিমান 3 আৰু এটা 1 বাঢ়ি আছে দেখোন 3 পইণ্ট চামথিং কিবা কিবি আহিব হয়নে এতিয়া অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ তলৰ কোনটো x³ সমান বুলি কৈছে এতিয়া চাওক x³ সমান বুলি কোৱাৰ লগে লগে ইয়াত চাওকচোন বস্তুটো কি হৈ আছে এইটো কোনো কাৰণত হ'ব নোৱাৰে কাৰণ মাইনাছ কৰিলে কোনো ধৰণৰ হেৰি নহয় মাল্টিপ্লাই কৰিলে ওপৰ পাৱাৰ ঘূৰাই প্লাছ হৈ যায় ইয়াতো 6 3 গুণ 18 হৈ যাব ইয়াত কি আছে বস্তুটো x⁻6 ডিভাইড বাই x⁻3 কিয় বেছকেইটা ছেম হ'লে ওপৰ পাৱাৰ ঘূৰাই কি হয় মাইনাছ হৈ যায় তে 6 - 3 হ'ব ইকুৱেল কি হ'বগৈ 6³ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি আমি কি জানো যে পৰিসমাপ্ত বা পৌনঃপুনিক মানে ষ্টপ হৈ যাব নহ'লে সেই ছেম নাম্বাৰটো ৰিপিট হৈ থাকিব চ' অপশ্যন নম্বৰ বি ইজ ৰাইট আনচাৰ ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ তলৰ কোনটো বহুপদ নহয় বুলি সুধিছে নহয় বুলি কোৱাৰ লগে লগে আমি এটা বস্তু সদায় জানিব লাগিব যদি পাৱাৰটো যদি মাইনাছত আছে বা পাৱাৰটো যদি ৰুটত আছে বা পাৱাৰটো যদি ফ্ৰেকশ্যনত আছে চ' তেতিয়া কি হৈ যায় বস্তুটো বহুপদ নহয় এতিয়া যদি চাবলৈ যাওঁ ইয়াত বহুপদ নহয় কোনটো হ'ব অপশ্যন নম্বৰ বিটো হ'ব কাৰণ কিহৰ কাৰণে যে ইয়াত কি আছে ফ্ৰেকশ্যনত আছে ঠিক আছে বা ভগ্নাংশত আছে কাৰণে অ'কে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব নেক্সট কৈছে কি যে দ্য কোফিচিয়েণ্ট অফ x² মানে x² সহগটো উলিয়াব লাগে 3x³ - 2x² + x - 1 x² বুলি কোৱাৰ লগে x² সহগ মিনছ হৈছে বা কোফিচিয়েণ্ট মিন হৈছে লগতে কি লাগি আছে x² লগত কি লাগি আছে x লগত কি লাগি আছে 2 আছে আগত কি চিন আছে মাইনাছ চিন আছে চ' -2 ইজ ৰাইট এনচাৰ অ'কে আৰু পজিটিভ থাকিলে আমি পজিটিভে দি দিওঁ আৰু মাইনাছ থাকিলেতো মাইনাছটো দিবই লাগিব হয়নে অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ দ্য ডিগ্ৰী অফ দিছ অ'কে ডিগ্ৰী হৈছে হায়েষ্ট পাৱাৰটোৰ কথা সোধে ইয়াৰ হায়েষ্ট পাৱাৰটো কেনে হ'ব চাওক 4x³ আছে চ' 3 ইয়াৰ হায়েষ্ট পাৱাৰ কেনে হ'বগৈ চ' এইটো নম্বৰটো 3 হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ x² - x এটা ডেছ বহুপদ এইটো কি হ'বগৈ এইটো দ্বিঘাত বহুপদ হ'ব কাৰণ কিহৰ কাৰণে হায়েষ্ট পাৱাৰটো হৈছে 2 আৰু যিবিলাক বহুপদৰ হায়েষ্ট পাৱাৰটো 2 তাক আমি দ্বিঘাত বহুপদ বুলি কওঁ যাৰ 3 তাক ত্ৰিঘাত বুলি কওঁ যাৰ 1 তাক আমি ৰৈখিক বুলি কওঁ আৰু যাৰ ধৰি লওক 4 হয় সি বহুপদ বুলি কৈ দিয়ে আৰু ঠিক আছে এইটো কি হ'বগৈ যিহেতুকে হায়েষ্ট পাৱাৰটো 2 আছে ত' কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ দ্য ভেলু অফ f(x) ইমান দিয়া হৈ আছে x = -1ৰ বাবে উলিয়াব দিছে একদম চিম্পল কথাটো চাওক এক্সৰ জেগাই জেগাই -1টো বহাই দিয়ক যদি মই বহাবলৈ যাওঁ 5x আছে মানে 5 - 1 4 - 4x² মানে -1² + 3 অ'কে কেনে হ'বগৈ -5 - 4 + 3 -9 + 3 -6 অ'কে বুজি পাই গ'লোঁ বস্তুটো এইটো হ'ব -6 হ'ব আনচাৰ অ'কে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব -6 অ'কে নেক্সট 17 নম্বৰ কুৱেশ্যন কি দিছে চাওক f(2x + 7) বহুপদটোৰ শূন্য হ'ল সুধিছে শূন্য হ'ল মানে এইটো একদম ইজি কথাটো একদম কেনেকৈ হ'ব আমি কি জানিছোঁ ন 2x + 7 = কি শূন্য হয় বুলি কৈছে এতিয়া 0 হৈ গ'ল 2x = কেনে হ'বগৈ -7 হৈ গ'ল x = কেনে হ'বগৈ -7/2 অ'কে 7/2 ক'ত হ'বগৈ আনচাৰটো -d নম্বৰ অপশ্যনটো শুদ্ধ হ'ব অ'কে যদি
x minus 1 p of x ইমানৰ এটা উৎপাদক হয় তেনে কিমান জ্ঞান হ'ব খুজিছে যেহেতুকে উৎপাদক বুলি কৰিছে দ্যাট মিন্স ডিভিজিবল যায় মানে কি হ'ব এতিয়া x minus 1 যদি যায় আমি কি কৰিব লাগিব x plus 1 টো বহাব লাগিব তে plus 1 আমি কিহত বহাম x ৰ জাগাত বহাম তে 1 square plus 1 plus k equal to কিমান হ'ব 0 তে কি হ'ব 1 plus 1 plus k equal to হৈ গ'ল 0 তে k equal to কিমান হ'ব -2 ওকে -2 হ'ব অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট 19 নম্বৰ কোৱেশ্চন কি দিছে চাওক x অক্ষৰ ওপৰৰ যিকোনো এটা বিন্দুৰ ভুজ কিমান সুধিছে x অক্ষৰ ওপৰত যিকোনো এটা ভুজ বুলি হৈছে মানে হৈছে x মানটো x অক্ষৰ ওপৰত থাকিলে কি হয় বস্তুটো y ভ্যালুটো 0 হয় তে y ভ্যালুটো যেনেকৈ 0 হ'ব x ৰ ভ্যালুটো যিকোনো নাম্বাৰ হ'ব পাৰিব না তে অপচন নাম্বাৰ কি হ'ব ডি টো শুদ্ধ হ'ব এনি নাম্বাৰ যিকোনো সংখ্যা ওকে y অক্ষৰ ওপৰত y অক্ষৰ ঋণাত্মক দিশত 5 একক দূৰত্বত থকা বিন্দুটো বুলি খুলিছে এই y অক্ষ বুলি কোৱাৰ লগে লগে কি হ'বগৈ x ৰ ভ্যালুটো অবিয়াসলি 0 হ'বগৈ হয়নে এতিয়া x অক্ষৰ সংখ্যাটো 0 হ'ব আৰু কৈছে যে ঋণাত্মক দিশত 5 একক দূৰত ইট মিন্স মাইনাছত কি হ'ব -5 হ'ব তে অপচন নাম্বাৰ কি হ'ব ডি টো শুদ্ধ হ'ব কাৰণ y অক্ষ বুলি কোৱাৰ লগে লগে x ৰ ভ্যালুটো 0 হৈছে এটো 0 হৈছে আৰু ঋণাত্মকত 5 বুলি কৈছে ঋণাত্মকত 5 ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো তলৰ কোনটো বিন্দু তৃতীয় চুকত আছে বুলি আৰু তৃতীয় চুকত থাকিলে আমি কি জানো আৰু এটা বস্তু কি আপোনালোকে চুক সেই বস্তুটো চাবই দেই এইটো কিন্তু পৰীক্ষাত একদম মাছ বি আহে যদি আমি চাওঁ তে ফাৰ্ষ্ট চুকত কি হয় সদায় প্লাস ইয়াত কি হয় মাইনাস ইয়াত কি হ'ব মাইনাস ইয়াত কি হ'বগৈ প্লাস মাইনাস এটা আমাক তৃতীয় চুকত বুলি কৈছে ন এইটো চুকত মানে মাইনাস তে মাইনাস ক'ত আছে চাওকচোন মাইনাস ক'ত আছে অপচন নাম্বাৰ বি -4 -5 ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো যদি x = y তেন্তে খুদিছে যে চাওক xy = yx হ'ব xy not equal to yx হ'ব ওপৰ দুইটা হ'ব এটাও নহয় তো অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব কাৰণ কিহৰ কাৰণে যদি x = y হয় তেনেহ'লে কি হৈ যায় বস্তুটো পইণ্ট দুটা ইকুৱেল হয় আমি জানো এইটো আপুনি চাবই আপোনাৰ 3 নম্বৰ চেপ্টাৰটোৰ একদম লাষ্টত আছে নহয় সাৰাংশ বুলি সেই তাৰ তলৰ একদম লাষ্টৰ পইণ্টটো একদম ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িলো দ্বিতীয় চুকত থকা যিকোনো বিন্দুৰ ভুজ আৰু কোটিৰ চিহ্ন হ'ল ক্ৰমে এনেকৈ সুধিছে এইমাত্ৰ মই দেখাইছিলোঁ যে সেকেন্ড কোৱাড্ৰেণ্টত কি হয় বস্তুটো মাইনাস প্লাস হয় সো মাইনাস প্লাস কৰি ল'বগৈ অপচন নাম্বাৰ চি আছে অপচন নাম্বাৰ চি টো আমাৰ শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলোঁ x - 2y = 4 সমীকৰণটোৰ সমাধান হ'ল সুধিছে তো ইয়াৰ সমাধান হ'ল মানে কি বস্তুটো আমি এই পইণ্টটা যে আছে পইণ্ট আমি বহাই চাম য'ত বহাওঁতে লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড হ'ব সেইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া যদি আমি চাওঁ 0 টো বহাই চাওঁ তে কি হ'ব x ৰ ভ্যালুটো মই যদি 0 বহাওঁ x ৰ ভ্যালুটো মই কি কৰিলোঁ 0 বহালোঁ -2 লগত আকৌ মই y বহালোঁ মানে কি হ'বগৈ 2 = কেনে হ'ব -4 হ'ব ন সো ই নহয় ঠিক আছে তা নেক্সট যদি মই চাওঁ 2 বহাই চাওঁ তে 2 হোৱা চান্স কম আছে যদি বহাই চাব পাৰে সো মই ডাইৰেক্ট আনসাৰটো কৈ দিছোঁ অপচন নাম্বাৰ কি হ'ব চি টো শুদ্ধ হ'ব কাৰণ চাওক 4 0 আছে 4 - 2 * 0 কেনে হ'বগৈ 4 - 0 = কেনে হ'ব 4 ওকে এইটো হ'ব আনসাৰ ওকে অপচন নাম্বাৰ চি টো শুদ্ধ হ'ব নেক্সট আছে কি x = 1 y = 2 তেন্তে এয়া কি হৈছে 2x + 3y = k সমাধান উলিয়াব দিছে এতিয়া যদি মই চাবলৈ যাওঁ কি হ'বগৈ x ৰ ভ্যালুটো 1 আৰু y ভ্যালুটো হৈছে 2 2 1 + 3 2 = হৈছে k কেনে হ'বগৈ এইটো কৰিলে কেনে হ'বগৈ 3 এইটো কৰিলে কেনে হ'বগৈ 6 সৰি 2 * 2 হে সৰি যোগ কৰিলে 6 কেনে হ'ব k মানে k = কেনে হ'বগৈ 8 হ'ব আনসাৰ ওকে অপচন নাম্বাৰ ডি হ'বগৈ ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ 26 নম্বৰ কোৱেশ্চনটোলৈ x অক্ষৰ সমীকৰণ হ'ল সুধিছে x অক্ষৰ সমীকৰণ সদায় কি হৈ যায় y ভ্যালুটো 0 হয় ঠিক আছে তে অপচন নাম্বাৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব আৰু y অক্ষৰ সমীকৰণ বুলি ক'লে x ৰ ভ্যালুটো 0 হ'ব y অক্ষ বুলি ক'লে কি হ'বগৈ x = 0 আৰু x অক্ষ বুলি ক'লে y = 0 ঠিক আছে এটা কি হ'বগৈ বস্তুটো আমাৰ অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব 2x + 3y = 6 লেখেৰে x অক্ষৰ কি বিন্দুত কাটে সুধিছে এতিয়া চা x অক্ষৰ কি বিন্দুত কাটে বুলি কোৱাৰ লগে লগে x অক্ষ কাটিবলৈ হ'লে কি হ'ব লাগিব বস্তুটো y ভ্যালুটো 0 হ'ব লাগিব এতিয়া y ভ্যালুটো 0 থকা কোন আছে 0 থকা কোন আছে অপচন নাম্বাৰ এ বি টো নহয় আৰু চি টো নহয় হ'ব লাগিব কোনটো এ আৰু ডি টো তে ই যদি কাটে বুলি কৈছে কাটা হ'লে ই স্যাটিসফাইড কৰিব লাগিব সো এটা অলপ কৰা আছে 2 0 আছে না নাই মই 2 * 2 দিলো প্লাস 3 * 0 কেটা হ'ব 4 হে হ'ব 6 নহয় তে ই নহয়
তে কোন হোৱাৰ চান্স আছে ই হোৱাৰ চান্স আছে বহাই চাওকচোন 3 বহালে 3 দুগুণ 6 প্লাছ 0 6 মিলিছে ওকে অপশ্যন নাম্বাৰ ডিটো কি হ'বগৈ ডিটো শুদ্ধ হ'ব ওকে নেক্সট 28 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলোঁ x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংকৰ আৰ্হিটো সদায় কি হয় এইটো বাৰে প্ৰতি আহিয়ে আছে বেলেগ বেলেগ ষ্টাইলত আহিছে বস্তুটো x অক্ষৰ ওপৰত থকা বুলি ক'লে কি হ'বগৈ y ভেলুটো 0 হ'ব আৰু y অক্ষৰ ওপৰত থকা বুলি ক'লে কি হৈ যায় x ভেলুটো 0 হ'ব এতিয়া আমাক যেহেতুকে x ৰ কথা কৈছে তেনে আমি কি বুলি ক'ম y ভেলুটো 0 সো অপশ্যন নম্বৰ c টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ যদি r এটা প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধি কোণ হয় মানে ৰিফ্লেক্স এংগল বুলি ক'ব ৰিফ্লেক্স এংগলটো কি হয় যিকোনো এটা বস্তু যদি আমি এইটো এংগল থাকে তেনেহ'লে ৰিফ্লেক্স এংগলটো হৈছে তাৰ অপজিট ডাইৰেকশ্যন থকাটো হয়নে কথাটো তো এইটো কি হৈ যাব জানেনে ই 1 ডিতকৈ ডাঙৰ আৰু 360তকৈ কি হ'বগৈ সদায় সৰু হয় ওকে এইটো হৈ গ'লগৈ আমাৰ ৰিফ্লেক্স এংগল ওকে নেক্সট আহি গ'ল দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে সিহঁতক কোৱা হয় কি বুলি কৈছে এতিয়া চাওক যোগ কৰিলে যদি 180 হয় তেনেহ'লে কি বুলি ক'ব সম্পূৰক কোণ বুলি ক'ব আৰু পূৰক কোণটো হৈছে কি 90 ডিগ্ৰী হ'ব লাগিব দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হয় তেনেহ'লে এটা কোণটো পূৰক কোণ বুলি ক'ব মানে কমপ্লিমেণ্টাৰী এংগলছ আৰু যদি তাক যদি দুটা কোণ প্লাছ কৰিলে যদি 180 ডিগ্ৰী হয় তাক কি বুলি ক'ব ছাপ্লিমেণ্টাৰী এংগলছ বুলি ক'ব যিটো কি অসমীয়াত কি বুলি কয় সম্পূৰক বুলি কয় এতিয়া আপোনাক 180 বুলি কৈছে না চ' অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব ওকে কটাকটি কৰা দুডাল ৰেখাই কটাকটি কৰে এটা বিন্দুতে হ'ব হৈছিলে এইটো কি হ'বগৈ কথাটো এডাল ৰেখা কটাকটি কৰিছে ক'ত কৰিছে দিছ পইণ্টত ন চ' সেইটো কাৰণে কি হ'বগৈ এটা বিন্দুতে কটাকটি কৰে ওকে এটা সম্পূৰ্ণ কোণৰ মান হ'ল সম্পূৰ্ণ কোণ বুলি ক'লে চাওক এটা কমপ্লিট এংগল মিনছ কি 360 ডিগ্ৰী চ' অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব ওকে নেক্সট কাষৰ চিত্ৰটোৰ পৰা কোনবোৰ অনুৰূপ কোণ উলিয়াব লাগে এতিয়া চাওক অনুৰূপ কোণ বুলি কৈছে আপুনি ইয়াতো অনুৰূপ কোণ বহুত পাব অপশ্যনৰ ৰিলেটেড আমি কাম কৰিবলৈ ট্ৰাই কৰিব এতিয়া চাওক ইয়াত পি আৰু কিউ আছে পি আছে এইটো কিউ আছে হ'ল এইটো এই দুটা কোনো কাৰণে অনুৰূপ কোণ নহয় অপশ্যন নম্বৰ এটো নহয় অপশ্যন নম্বৰ চিটো চাওক পি আৰু এক্স আছে পি আছে এতিয়া চাওক পিটো ক'ত আছে পিটো আছে এইটো এক্সটো আছে হৈছে ইয়াত ই কোনো ধৰণৰ ইয়াৰ ৰিলেশ্যন নহয় চ' নহ'ব ওকে ডিটো চাওক পি আৰু জেড আছে পি আছে আৰু জেড আছে ইয়াতে কি হ'ব একান্ত বহি কোণহে বা অল্টাৰনেটিভ এক্সটাৰিয়ৰ এংগলছে হয়নে চ' অপশ্যন নম্বৰ বিটো চাওকচোন এতিয়া বিটো কি হ'বগৈ পি এ ডব্লিউ এইটো হ'ল পি এইটো হৈছে ডব্লিউ এতিয়া কি হ'বগৈ ইয়াৰ কৰস্পণ্ডিং এংগলছ মানে অনুৰূপ কোণ বুলি কয় অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ দুটা সমান বাহু ত্ৰিভুজক কি বুলি কোৱা হয় আমি সকলো জানো যাৰ ধৰি লওক তিনিটা বাহু সমান তাক সমবাহু ইকুইলিটাৰেল বুলি কয় যাৰ 3 sides are equal আৰু যাৰ 2 sides equal তাক আইচলেটড ট্ৰায়াংগল বুলি কয় মানে কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ বুলি কয় আৰু যাৰ তিনিটা বাহু সমান হয় তাক কি বুলি কয় স্কেলেণ্ট এংগল বুলি কয় মানে বিষম বাহু বুলি কয় ইয়াত কৈছে কি যে দুটা ত্ৰিভুজ দুটা বাহু সমান বুলি কৈছে ন তে কি হ'বগৈ অপশ্যনটো অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব সমদ্বিবাহু ত্ৰিভুজ ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল টু এ চি বি ইকুৱেল টু 50 ডিগ্ৰী হ'লে এংগল এ দেখাব লাগে এতিয়া মই ছবিটো আঁকি দিওঁ এইটো ত্ৰিভুজটো মই আঁকি দিলোঁ ওকে বি কোণটো 50 ডিগ্ৰী এইটো হ'ল বি ধৰিলোঁ এইটো হ'ল এ এইটো হৈছে চি এ বি ইকুৱেল টু এ চি কৈছে মানে এইডাল বাহুৰ লগত এডাল বাহু সমান মানে এই দুটা কোণ কি হ'বগৈ সমান হ'ব এংগল বিটো কি এংগল কৈছে 50 বুলি ই হ'ল 50 ই 50 হ'লেতো ইউ 50 হ'ব হয়নে কাৰণ সমান বাহুৰ বিপৰীত কোণবিলাক সমান তো এতিয়া যে মোক উলিয়াব দিছে এংগল এইটো মানে এইটো আমাক উলিয়াব দিছে একো নাই তিনিটা কোণ যোগ কৰিলে কেন হ'ব 180 ডিগ্ৰী হ'ব যেনেকৈ এই দুটা কোণ যোগ কৰিলে কেন হৈ আছে 100 হৈ আছে তো ই অভিয়াছলি কেন হ'ব লাগিব 80 হ'ব হয়নে তেনেকৈ চাবলৈ গ'লে আমি গম পাই যাম অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ আমি সকলোৱে জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হৈছে 60 ডিগ্ৰী আমি সকলোৱে জানো এইটো অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ এ ঠিক আছে আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয় আৰু তিনিটা কোণৰ হেৰি কিমান তিনিটা সমান হয় কাৰণ তিনিটা বাহু সমান হয় তিনিটা বাহু সমান হ'লে তিনিটা কোণ যদি 60 ডিগ্ৰী হয় তেতিয়াহে টোটেলটো কেন হ'বগৈ 180 ডিগ্ৰী হ'ব ঠিক আছে ওকে তলত দিয়াৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা চৰ্ত নহয় বুলি কৈছে চৰ্ত নহয় বুলি ক'লে চাওক সৰ্বসমতা চৰ্ত কি হয় আমি অপশ্যন চাই যাওঁ চাওক এছ এ এছ হয় কাৰণ বাহু কোন বাহু চৰ্ত পাইছোঁ আমি কোন বাহু কোন আমি চৰ্ত পাইছোঁ বাহু 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 চৰ্ত পাইছোঁ অপশ্যন নম্বৰ চিটো চাওক আমি নাই পোৱা কাৰণ বাহু বাহু কোন বুলি আমি কোনো ধৰণৰ চৰ্ত নাই পোৱা ঠিক আছে
ওকে এইটো কাৰণে অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব যিহেতুকে আমাক চতুৰ নহয়টোহে সুধিছে আমাক ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ সমদ্বিবাহু ত্ৰিভুজৰ কোনবোৰৰ সমষ্টি হ'ল সুধিছে এতিয়া চাওক সমদ্বিবাহু ত্ৰিভুজেই হওক স্কেলেন ট্ৰায়াংগলেই হওক বিষমবাহু ত্ৰিভুজেই হওক বা ইকুইলিটাৰী ট্ৰায়াংগলেই হওক বা আইচলেছ ট্ৰায়াংগলেই হওক এনি ট্ৰায়াংগলছৰ ছাম অফ এংগলছ কি হৈ গ'লগৈ 180 ডিগ্ৰী হয় ইয়াক আপোনালোকক কনফিউজন কৰিবৰ কাৰণে ইয়াক কি দিছেগৈ আইচলেছ ট্ৰায়াংগল বুলি কৈ দিছে একো নাই আইচলেছ ট্ৰায়াংগলেই হওক যিয়ে নহওক মুঠতে ট্ৰায়াংগুলাৰ ছাম কিমান হ'ব 180 ডিগ্ৰী হয় চ' অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলে চিত্ৰৰ সহায়ত এক্সৰ মানটো উলিয়াব লাগে তে এক্সৰ মানটো উলিয়াবলৈ হ'লে আমি একদম জানো এটা কথা এইটো এক্সৰ মান এইটো হৈছে এইটো আৰু এইটো তে কি হ'বগৈ এক্সটাৰিয়েৰ এংগল ইজ ইকুৱেল টু ছাম অফ ইণ্টাৰিয়েৰ এংগলছ হয়নে মানে বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফলৰ সমান তে এক্স ইকুৱেল টু কিমান হ'বগৈ 40 + 70 হ'ব তে 40 + 70 কিমান 110 তে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ এটা চতুৰ্ভুজৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী চাওক প্ৰতিটো বাহু সমান বুলি কৈছে আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী বুলি কৈছে এতিয়া প্ৰতিটো কোণ 90 ডিগ্ৰী কাৰ হয় আয়ত আৰু বৰ্গৰ হয় আৰু প্ৰতিটো বাহু সমান বুলি ক'লে কোন হ'বগৈ অবভিয়াছলি স্কোৱাৰে হ'ব মানে বৰ্গ হ'বগৈ হয়নে এভৰি চাইডছ আৰ ইকুৱেল এণ্ড এভৰি এংগলছ আৰ 90 ডিগ্ৰী চ' কি হ'বগৈ ইজ এ স্কোৱাৰ হ'ব অ'কে অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ চতুৰ্ভুজৰ এটাৰ আটাইবোৰ কোণৰ সমষ্টি কিমান চাওক ত্ৰিভুজ বুলি ক'লে তিনিটা বাহু আহিব তাৰ তিনিটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী আৰু চতুৰ্ভুজৰ কি আহিব চাৰিটা কোণ আহিব চাৰিটা বাহু আহিব তাৰ সদায় যোগ কৰিলে কেনে হ'বগৈ 360 ডিগ্ৰী হয় একদম পাহৰি নাযাব আৰু ইহঁতৰ সেই চাব দেই প্ৰমাণ কেনেকৈ কৰে যে ত্ৰিভুজৰ কোণৰ সমষ্টি কেনেকৈ ধৰি লওক 180 ডিগ্ৰী হয় বা চতুৰ্ভুজৰ কেনেকৈ ধৰি লওক 360 ডিগ্ৰী হয় এইটো কিন্তু পৰীক্ষাত আহে কিন্তু আপোনালোকে একদম চাবই তো অপশ্যন নম্বৰ 41টো কেনে হ'বগৈ অপশ্যন নম্বৰ ডিটো হ'ব 360 অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ এটা আয়তৰ বাহুবোৰৰ মধ্যবিন্দু একাদিক্ৰমে সংযোগ কৰি পোৱা চতুৰ্ভুজটো কেনে সুধিছে এইটো আপোনাৰ কি হ'বগৈ এই চতুৰ্ভুজটো কি হ'ব এটা আমি কিতাপতে আছে আমাৰ লাষ্টৰ এক্সাৰচাইজটো আছে ন ইয়ে আপোনাৰ হেৰিটো চতুৰ্ভুজৰ লাষ্টৰ এক্সাৰচাইজটো আপোনাৰ মষ্ট প্ৰবলি 8.2 নেকি তাতে আমাক কৰি থোৱা আছে তাতে প্ৰমাণ কৰি থোৱা আছে এইটো মই আপোনালোকক আনচাৰটো নকওঁ আপোনালোকে মোক এইটো কমেণ্টত কমেণ্ট কৰি জনাব অ'কে তাৰপিছত মই আপোনালোকক হৈছে নে আনচাৰটো মই কৈ দিম অ'কে 42 নম্বৰ কুৱেশ্যনটো আপোনালোকক মই হোমৱৰ্ক দিলোঁ অ'কে নেক্সট কুৱেশ্যনটো হৈছে যে কি আয়তৰ প্ৰতিটো কোণৰ মাপ সুধিছে আৰু আয়তৰ প্ৰতিটো কোণৰ মাপ আমি সকলোৱে জানো যে 90 ডিগ্ৰী তে কি হ'বগৈ ইকুৱেল টু 90 ডিগ্ৰী অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যন আহিলে 44 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িলোঁ তলৰ কোণটো সামন্তৰিকৰ ক্ষেত্ৰত শুদ্ধ নহয় বুলি সুধিছে তে সামন্তৰিক বুলি কোৱাৰ লগে লগে কি হয় বস্তুটো বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় আৰু তাৰ বিপৰীত কোণবোৰ সমান হয় আৰু কোণবোৰে কি কৰে সমদ্বিখণ্ডিত কৰে এতিয়া আমি চাওক এটা আমি কেনেকৈ চাম এতিয়া বিপৰীত বাহুবোৰ সমান এইটো শুদ্ধ বিপৰীত কোণবোৰ সমান এইটো শুদ্ধ তে কৰ্ণবোৰে বিপৰীত কোণবোৰ সমদ্বিখণ্ডিত কৰে সেইটো অকণ ডাউট আছে নেক্সটটো চাওঁ কৰ্ণবোৰে এডালে আনডালক সমদ্বিখণ্ডিত কৰে সেইটো ঠিক আছে তে অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব শুদ্ধ হ'ব কাৰণ যিহেতুকে শুদ্ধ নহয়তো সুধিছে আমাক ত' বাকীকেইটামানটো আমাৰ চিয়'ৰে হয় কৰ্ণবোৰৰ বিপৰীত কোণবোৰ সমদ্বিখণ্ডিত কৰে বুলি কৈছে এইটো তেনেকৈ কৰে বুলি আমি ক'ব নোৱাৰোঁ নকৰে মানে ঠিক আছে অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ যদি এটা সামন্তৰিক কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তে কৰ্ণ দুডাল কি হ'ব চাওক পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত অকল কাৰ হয় আয়তৰ হয় চ' অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব ইয়াত ঠিক আছে তে আপোনালোকক মই 42 নম্বৰ কুৱেশ্যনটো আমি হোমৱৰ্ক দিলোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু নেক্সট কুৱেশ্যনকেইটা আমি জাষ্ট এবাৰ আলোচনা কৰি দিব বিচাৰিছোঁ এটা বস্তুৰ বিক্ৰী মূল্য যদি 1800 টকা হয় বিক্ৰী কৰি লাভ পালে 300 টকা শতকৰা লাভৰ হাৰ বুলি কৈছে এইটো একদম চিম্পুল কথাটো এনেকৈ কৰিব চাওক লাভটো হ'ল 300 টকা কিমান টকাত পাইছে 1800 টকাত পাইছে তে 100 টকাত আপোনালোকে উলিয়াই দিয়ক কাটাকুটি কৰি দিয়ক তাত 3 কাটিলে 6 বাৰ যাব 3 কাটিলে 100 হ'ব তে 100ক আপোনালোকে 6 ডিভাইড কৰক যিটো হ'ব সেইটোৱে হ'ব আনচাৰটো ঠিক আছে মষ্ট প্ৰবলি এইটো হ'ব আৰু আপোনাৰ এই নম্বৰটো হ'ব নেকি এই নম্বৰটো হ'ব ডিভাইড কৰিলে অ'কে এইটো অপশ্যন টাইপে দিলে দেখোন অঁ য়েছ অপশ্যন টাইপে দিছে একো নাই 2 মাৰ্ক কৰি দেখাব লাগিব এইটো দেই আপোনালোকে ইয়াৰ আনচাৰ থাকিলে বুলি আপোনালোকে অপশ্যন বুলি কৈ টিক মাৰি নিদিব আকৌ 2 মাৰ্কছ আছে যিহেতু এইটো কৰি দেখাব লাগিব অ'কে নেক্সটটো চাগে যে 0.47 বাৰটোক হেৰি কৰিব দিছে কিবা আকাৰ দিব দিছে আপোনালোকে সকলোৱে জানে তো তেনেকৈ দেখাবলগীয়া নাই আৰু এই কুৱেশ্যনটো কিন্তু মেক্সিমাম ষ্টুডেণ্টৰ তাত আহা দেখা পাইছোঁ দেই
এই 48 নম্বৰ কুৱেশ্যনটো এইটো মেক্সিমামতে আহিছে আপোনালোকে চাবই হৰৰ পৰিমেয়কৰণ কৰিব ৰেচনেলাইজ কৰিব লাগে কৰাই পেলাই আমাক কৈ দিলে আনচাৰটো ওলাই যায় অ'কে নেক্সট ডিভাইড কৰিবলৈ জানে আপোনালোকে কাৰ্যৰ সমতলত বহাব জানেই অ'কে নেক্সট এনেকৈ আহি গ'ল এইটো এংগলটো আৰু একদম ইজি চাব এই দুটা কোণ যোগ কৰিলে কেনেকুৱা 180 ডিগ্ৰী হ'ব এটা কোণ যোগ কৰিলে কেনেকুৱা 180 ডিগ্ৰী হ'ব চ' এই দুটা কোণ সমান হৈ গ'ল নে নাই এতিয়া সমান হৈ গ'লে ভিতৰৰ এংগল যিহেতুকে আমাৰ সমান বুলি কৈ থৈছে হয় নাই তেতিয়াহ'লে কি হ'ব এইটো এংগলৰ লগত এইটো এংগল ইকুৱেল হৈ যাব হয় নাই অ'কে নেক্সট কুৱেশ্যন আহিলে এইটো ত্ৰিভুজ সৰ্বসম দেখাব লাগে এইটোতো আৰু ইজি এইটো বাহুৰ লগত এইটো বাহু সমান হৈ আছে এইটো কোণৰ লগত এইটো কোণ সমান হৈ আছে এডাল কি হৈ গ'ল সাধাৰণ বাহু চ' বাহু কোণ বাহু চিকাৰ জমা ত্ৰিভুজ দুটা কি হৈ গ'ল কনগ্ৰুৱেণ্ট হৈ গ'ল নে নাই সৰ্বসম হৈ গ'ল অ'কে এইটো হৰৰ পৰিমেয়কৰণ কৰিব লাগিব এইটো ডিভাইড কৰি দিব আপোনালোকে আৰু এইটো কিতাপতে আছে একো নাই -b টো যে আছে 56 নম্বৰটো -b টো কি কৰিব এইফালে লৈ আহিব কি হ'বগৈ তেতিয়া 2a + c ইকুৱেল কেনে হৈ গ'ল b দুইফালে কি কৰি দিয়ক স্কোৱাৰ কৰি দিয়ক স্কোৱাৰ কৰি চাব আকৌ b স্কোৱাৰ এইফালে লৈ আহিব এই মাইনাছত আহি যাব এইটো আনচাৰ এই বিন্দুকেইটা বহাব দিছে x + y = 4 টো কৰিব দিছে আৰু এইটো কিতাপৰ মেথছ একদম ইজি হয় ধুনীয়াকৈ হয় 62 আছে 54 আছে 1 এতিয়া মাইনাছ কৰিলে কেনেহ'লে ওলাবগৈ ইয়াত ওলাই যাবগৈ আপোনাৰ এটা ভেলু ওলাই যাবগৈ ছাপ'জ কিবা এটা ওলালে আৰু এক্স কিবা এটা ওলালে যিটো ওলাব তাক আকৌ কি কৰিব আপোনালোকে আধা কৰি দিব হাফ কৰি দিব হাফ কৰিলে কি হ'বগৈ এই সৰু এংগলটো ওলাব ইয়াক হাফ কৰিলে সৰু এংগলটো ওলাব আকৌ এখন এই দুটা কোণ মাইনাছ কৰি দিব এই ডাঙৰ এংগলটো ওলাই যাব অ'কে চতুৰ্ভুজৰ কোনো তিনিটা ৰেচিঅ' দিয়া হৈছে আৰু এইটো কুৱেশ্যনক কিন্তু বহুত অহা দেখা যায় দেই চ' আপোনালোকে আকৌ চাব ভালকৈ ইয়াত কি হ'বগৈ ইয়াত 3x 5x 9x 13x হ'ব গোটেইটা প্লাছ কৰি দিব আৰু চতুৰ্ভুজৰ কোনো সমষ্টি কিমান 360 ডিগ্ৰী এক্সৰ ভেলু পাই যাব তাৰপৰা এক্সৰ ভেলু জেগাই বহাই দিব আৰু আনচাৰ ওলাই গ'ল অ'কে তাই এইটো দিছে এইটো দেখাব দিছে সৰ্বসম একো নাই এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো হয়নে এইডাল বাহুৰ লগত এইডাল বাহু সমান এই কোণটোৰ লগত এইটো কোণ সমান এইডাল কি হৈ গ'ল সাধাৰণ বাহু হৈ গ'ল নে নাই বাহু কোণ বাহু চিকাৰ জমা ত্ৰিভুজটা সৰ্বসম বাকীটা CBCD লিখি দিয়ক খতম এইটোতো আৰু ইজি হয় আমি কি জানো একদম ইজি কি হয় জানোনে ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাডালে কি হ'বগৈ বা 3 নম্বৰ ছাইডৰ কি হয় সমান্তৰাল হয় আৰু মাপৰ আধা হয় চ' ই হয় যিহেতুকে S আৰু R টো যিহেতুকে AS আৰু AR টো কি হয় এখন দুটাৰ মধ্যবিন্দু হয় চ' কি হ'বগৈ ইয়াৰ সমান্তৰাল হৈ গ'ল আৰু কি হ'বগৈ মাপৰ আধা হৈ গ'ল ঠিক আছে তেনেকৈ আকৌ কি হ'বগৈ ই ইয়াৰ মাপৰ আধা হ'ব সমান্তৰাল হ'ব তেতিয়া কেনে হ'ব 1 আৰু 2 পৰা কি হ'বগৈ চাওক আৰু কেনেকুৱা যদি এইডাল ইয়াৰ সৈতে সমান্তৰাল আৰু এইডাল বোলে আকৌ ইয়াৰ সৈতে সমান্তৰাল তেতিয়াহ'লে কি অভিয়াছলি এইডাল সমান্তৰাল হ'ব ন হয় নাই তেনেকৈ আহি যাব বস্তুটো অ'কে কৰি চাব আপোনাক অসুবিধা পালে জনাব আৰু এইখনেই আছিলে 2023 চনৰ মেথছৰ কুৱেশ্যন পেপাৰ আৰু আমি যিমানখিনি পাৰোঁ আমি আপোনালোকক বুজাব চেষ্টা কৰিলোঁ আপোনালোকে কেনেকৈ পালে মই কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে পঢ়া শুনা কৰা একদম ধুনীয়া হ'ব মেথছৰ পৰীক্ষা টেনশ্যন ল'বলগীয়া নাইকিয়া মেথছ ইজি হয় জাষ্ট প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ক্লাছটো বিদায় মাগিছোঁ আমি পুনৰবাৰ আমি নতুন কিছুমান ডিষ্ট্ৰিক্টৰ নতুন কুৱেশ্যন পেপাৰ লৈ পেলাই আমি ছল্ভ কৰিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকে এই ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে বন্ধু কেইগৰাকীও বা কেইজনৰো যে উপকৃত হয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ